নতুনকৈ অহা গোসাঁই ঘৰৰ ওখৰা মুখৰা চোতালখন বুঢ়ী গোসাঁনীয়ে ইতিমধ্যে ঢকুৱা পাতেৰে সজা বাঢ়নীয়ে সাৰোতে সাৰোতে সমান হৈছে। প্ৰথম আহোঁতে পথালি কোলত লৈ অহা ছোৱালীজনী এতিয়া থুপুক থাপাক খোজেৰে বাহিৰ ভিতৰ কৰে। ল'ৰাটোৱে পদূলি পাৰ হৈ ৰাস্তাৰ সিপাৰে কণৰামৰ বাৰীত তলসৰা মাহী ঠেকেৰা বুটলিবলৈ যায়। থাপনাৰ আগত চাৰিবেলা চাৰি প্ৰসংগ কৰা হয়। তেজৰে কমলাপতি কৰভাতে নিন্দ। পোহৰি পোহৰি হওঁতে বুঢ়ী গোসাঁনীৰ সুমধুৰ কণ্ঠৰ সুললিত সুৰ ওচৰ চুবুৰীয়া আৰু বাটে যোৱা মানুহে শুনিবলৈ পায়। তাৰ পাছত ৯ মান বজাত গোসাঁইজনে ভোৰতাল কোবাই নাম গায়। নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰাময়। আবেলি আকৌ বুঢ়ী গোসাঁনীৰ কণ্ঠ। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন। গোসাঁইজনে গভৰ্ণমেণ্ট স্কুলত মাষ্টৰ কৰে। বাইস্কলখনত বজাৰৰ মোনা ওলোমাই সাজ লগাৰ আগে আগে ঘৰ সোমায়হি। সন্ধিয়াৰ পিছত হলেও আজিকালি সেই বাটে যাবলৈ মানুহে ভয় নকৰে। কামৰ পৰা আহি গা তিয়াই কিবা এটা মুখত দি কীৰ্তিনাথ গোস্বামী গোসাঁই ঘৰত সোমায়। ভোৰতালৰ শব্দই অন্ধকাৰ আৰু নিস্তব্ধতাৰ বুকু ভেদি নিয়ে। বুধুৰ এৰাবাৰীত মানুহে ধন গোলে নেদেখা হৈছে। এতিয়ালৈ সন্ধিয়াৰ পিছত মানুহে সেই বাটে অহা যোৱা কৰিবলৈকো তেনেকৈ সংকোচ নকৰা হৈছে। খালি যেনিবা সেইখিনি পাৰ হওঁতে নগোসাঁই ঘৰৰ ফালে ঠাইতে নমকাৰ এটা কৰি যায়। বতাহ বলিছে, নতুন বতাহ। বতাহে সোণাজুৰিকো কোবাইছে। সোণাজুৰিৰ ভূত প্ৰেত ডাকিনী যোগিনীবোৰ বতাহে উৰুৱাই কেনিবা লৈ গৈছে। তেনেকুৱাতে এদিন বতাহত এটা গুণগুণনি উঠিল। কথাটো প্ৰথমতে গম পালে মিহিমাই। নগোসাঁনী সুৰুজ প্ৰভাক তাই ঊল গোঠা পিতলৰ শলা এযোৰ দিবলৈ গৈছিল। ডেমকেয়াৰণীৰ বাৰীৰ লাওটো বেঙেনাটো আৰু গোসাঁই ঘৰৰ থাপনাৰ আগত আগবঢ়োৱা মাহ চাউলৰ আদান প্ৰদান সঘন বুলিয়েই ক'ব লাগিব। ঊলৰ ডিজাইন শিকিবলৈ মিহিমায়ো মাজে সময়ে সুৰুজপ্ৰভাৰ ওচৰলৈ যায়। সুৰুজপ্ৰভা অলপ পঢ়া শুনা জনা মানুহ বুলি মানুহে জানিছিল, কিন্তু সেই বুলি ইমানো বুলি ভবা নাছিল। ভাবিবনো কেনেকৈ? গোটেই সোণাজুৰি গাঁওখনতে BA পাছ মতা মানুহ এটাই নাই। নৰ্মাল স্কুলত কাম কৰা কমল মাষ্টৰো IA পাছ কৰি নৰ্মাল পাছহে। সিফালে ৰূপাজুৰিৰ কিনাৰামে BA পাছ কৰিছিল যদিও সি এতিয়া গাঁৱত নাথাকে, গুৱাহাটীৰ ফালেহে কেনিবা চাকৰি কৰি আছে। কথাষাৰ কাণত পৰাৰ লগে লগেই ডেমকেয়াৰণী পোনছাতেই নগোসাঁনীৰ ওচৰ পালেগৈ। গোসাঁনী আপীয়ে হেনো গুৱাহাটীত কিবা বোলে MA পঢ়িবলৈ যাব খুজিছে। নগোসাঁনী যি নগোসাঁনী, দুটাকে ল'ৰা ছোৱালী মাইকী হলেও মূৰত আজিও ন ছোৱালীৰ দৰে দীঘল ওৰণি। বুঢ়ী গোসাঁনীৰ আগত আজিও জোতা চেণ্ডেল পিন্ধি নোলায়। বহোতে বহে ফুৰা নলগা সৰু দুখৰি পীৰা এডোখৰত। সেই নগোসাঁনীয়ে গুৱাহাটীত কিবা পঢ়িবলৈ যাব। থাকিবগৈ বা ক'ত, খাবগৈ বা কি? এই এমাহ ল'ৰা ছোৱালী হালেই বা কাৰ লগত ক'ত থাকিব? কিবা কওঁতে মিহিবাই নিশ্চয় কিবা শুনিছে। বুঢ়ী গোসাঁনীয়ে পিছফালে পিৰালিতে বহি কলথৰুৱা ঠাৰিৰে কঠ বৈ আছিল। তাৰ এখনকে ডেমকেয়াৰণীৰ ফালে আগবঢ়াই দিলে। সোণাজুৰি যিয়েই শুনিলে কথাটো তাৰে চকু কপালত উঠিল। সমৰ্থনতকৈ বিৰোধ হ'ল বেছি। সদায়ৰ দৰে এই কথাটোতো অৱশ্যে ডেমকেয়াৰণী নগোসাঁই ঘৰৰ পক্ষত থিয় হ'ল। নগোসাঁই যি নগোসাঁই, তেতেলীপাম সত্ৰ নিচিনা পাইছে নেকি? ডেমকেয়াৰণীয়ে ক্ষোভ বুজাইলে। সত্ৰ থাকোঁতেতো লেখ জোখাই নাই। পিছে আমাৰ বুঢ়ী গোসাঁনী আমবাৰী সত্ৰ জীয়ৰী। আমবাৰী সত্ৰ নিচিনাকৈ যশস্যা থকা সত্ৰ আছে কেইখন? আমবাৰীৰ অধিকাৰে ভাগিন বোৱাৰীয়েকক গুৱাহাটীত গৈ পঢ়িবলৈ অনুমতি দিছে, শাহুৱেকে অনুমতি দিছে। তাৰ ওপৰত কাৰ কি ক'বলগীয়া আছে? ডেমকেয়াৰণীয়ে নিজকো প্ৰবোধ দিলে আৰু কথাকেইষাৰ গাঁৱত পাৰে প্ৰচাৰো কৰিলে। কথাষাৰ অৱশ্যে নোহোৱাও নহয়। শ্ৰী শ্ৰী আমবাৰী সত্ৰৰ অধিকাৰ শ্ৰী শ্ৰী বেদকান্ত গোস্বামী বেদান্ত বাচস্পতিয়ে নগোসাঁনীৰ আটাক বিষ্ণুচন্দ্ৰ উকিলে জীয়েকক গুৱাহাটীত MA পঢ়িবলৈ যাবলৈ অনুমতি বিচাৰি পঠিওৱা পত্ৰৰ উত্তৰত হেনো এই বুলি লিখি পঠিয়াইছে। আমাৰ বোৱাৰী সংস্কৃত শাস্ত্ৰ পঢ়ি বিদ্বান হবলৈ ওলাইছে। সেয়া সন্তোষৰহে কথা। আমি যথাসম্ভৱ উৎসাহ যোগোৱা উচিত হ'ব।
তেতেলী পামৰ অধিকাৰ প্ৰভুৱেও অৱশ্যে বিশেষ হেও নেহো নকৰাকৈয়ে সমৰ্থনেই জনাইছিল। তোলপাৰ লাগিল সত্ৰৰ মহিলা সদস্যসকলৰ মাজতহে। জানো দেও, আমাৰ হ'লে সেইখন MA BA কৰিবলৈ নাই দেই। সেইখন পঢ়ি কি সোণাজুৰি স্কুলত মাষ্টৰী সোমাবহি নেকি? গুৱাহাটীলৈ যাব। সেই পানী পেটুকা ছোৱালীজনী পিছে চাব কোনে? ল'ৰা ছোৱালীহালক এৰি ভাল যাবলৈ ওলাইছে, কিন্তু কম কাঠচিতীয়া নহয় হ'লে দেই। কাৰোবাৰ ল'ৰা ছোৱালীহাললৈ, কাৰোবাৰ বুঢ়ী গোসানীলৈ আৰু কাৰোবাৰ গোসাঁইজনলৈ অন্তৰে কান্দি উঠিল। সুৰুজপ্ৰভাৰ অন্তৰৰ ভিতৰত কি চলিছিল তাৰ খবৰ কিন্তু তেওঁলোকৰ নাছিল। সুৰুজপ্ৰভাৰ অন্তৰৰ ভিতৰত এখন যুদ্ধ চলিছিল। তেওঁ খান্দিবলৈ ওলোৱা পুখুৰীটো যে এদিন নিৰ্মল ফটফটীয়া পানীৰে উপচি পৰিব, সেই বিষয়ে তেওঁ নিশ্চিত আছিল। আৰু তাৰ পানী কেৱল তেওঁ বা তেওঁৰ নিজৰ পৰিয়ালৰ বাবেহে নহয়, অন্য অভাৱী তৃষ্ণাতুৰৰ তৃষ্ণা নিবাৰণৰ বাবেও যে হ'বগৈ লাগিব, সেই সম্পৰ্কতো তেওঁ দৃঢ় নিশ্চয় আছিল। কিন্তু পৰম্পৰাৰ এই ডাঠ আবেষ্টনী ফালি তেওঁ সঁচাকৈ ওলাই যাব পাৰিবনে? নিজে খন্দা পুখুৰীত নিজেই ডুবি মৰাৰ বন্দোবস্ত কৰিছে নেকি বাৰু তেওঁ? আৰু এই 4 বছৰীয়া প্ৰকাশ আৰু 1.5 বছৰীয়া উন্মী? সুৰুজপ্ৰভাৰ বুকুখন খুন্দা মাৰি ধৰিলে। নাই, নালাগে। চহৰৰ চৰকাৰী বালিকা বিদ্যালয়ত শিক্ষকতাৰ বাবে তেওঁলৈ খবৰৰ উপৰি খবৰ আহিয়ে আছে। হ'ব, দুয়োজনে মাষ্টৰী কৰি ল'ৰা ছোৱালীহালক ডাঙৰ কৰিব। পাৰিলে লাহে লাহে 2-4খন কিতাপ লিখিব। বিশিষ্ট লেখিকা সুৰুজপ্ৰভা গোস্বামী। শব্দকেইটাই মনৰ ভিতৰত এক আলোড়নৰ সৃষ্টি কৰিলে। দুই ওঠত এটি মিচিকীয়া হাঁহি বিৰিঙি উঠিল। যুদ্ধ চলিছিল স্বামী কীৰ্তিচন্দ্ৰৰ বুকুৰ ভিতৰতো। 10ম শ্ৰেণীলৈ উঠোঁতেই তেওঁ সুৰুজপ্ৰভাক বিয়া কৰাই আনিছে। বিষ্ণুচন্দ্ৰ উকিলৰ পৰিয়ালক বিয়াৰ আগতেই কথা দি থৈছে, যিমানলৈকে পঢ়িব পাৰে পঢ়ুৱাব। প্ৰৱেশিকা পৰীক্ষাত সুৰুজপ্ৰভাই অসমৰ ভিতৰতে স্থান লাভ কৰিছে। মাজতে প্ৰকাশক জন্ম দিও আয়ে পৰীক্ষাত সুখ্যাতি অক্ষুণ্ণ ৰাখিছে আৰু BA পৰীক্ষাৰ আগে আগে উন্মীৰ জন্ম হোৱা স্বত্তেও সংস্কৃত অনাৰ্ছত 1ম শ্ৰেণীৰ 1ম স্থান লাভ কৰিছে। লাগিলে যিয়েই নহওক, কীৰ্তিচন্দ্ৰইনো এতিয়া কেনেকৈ পিছ হুহঁকা দিয়ে? সেইদিনা সুৰুজপ্ৰভাই এটা সপোন দেখিলে। তেওঁ এটা পৰ্বতৰ টিঙত থিয় হৈ আছে। নামনিত বহুত মানুহ। চিঞৰি চিঞৰি তেওঁ বক্তৃতা দি আছে। আইসকল, ভাইসকল, আপোনালোকে নিজৰ নিজৰ ল'ৰা ছোৱালীবোৰ কোলাত তুলি লওক। নহ'লে সিহঁতৰ হাতত ধৰি লাহে লাহে এইফালে সেইফালে নহয়, এইফালে উঠি আহিবলৈ যত্ন কৰক। চিন্তা নকৰিব, ভয় খাবলৈ একো নাই। মানুহবোৰ লাহে লাহে উঠি ওপৰ পাই গাবলৈ ধৰিলে। শুৱনি আমাৰ গাঁওখনতি। সুৰুজপ্ৰভাই পৰ্বতৰ ওপৰত নিজকে এখন গাঁৱৰ ভিতৰত পালে। সেইখন সোণাজুৰি গাঁও। নাই, আমি চিন্তাও কৰা নাই, ভয়ো কৰা নাই। কীৰ্তিচন্দ্ৰৰ এইষাৰ কথাত সুৰুজপ্ৰভাই সাৰ পালে। আচলতে তেওঁ সপোনতে চিঞৰি চিঞৰিয়ে বক্তৃতা দিবলৈ আৰম্ভ কৰি দিছিল। ওচৰতে শুই থকা কীৰ্তিচন্দ্ৰই সাৰ পাই বক্তৃতাৰ শেষৰটো বাক্য দোহাৰি ৰগৰ কৰিছিল।